Hey guys, welcome back to my channel. So friend, another video আপোনালোকক স্বাগতম জনাইছো। So friend, আসাম টেটৰ যে মানে জিটি পিজিটি আপোনালোকৰ টেট আছিল হেতৰ আপোনালোকৰ ৰিজাল্টটো আজি ফাইনালি পাবলিশ কৰিছে। আপোনালোক চাব পাৰিছে আসাম টেট ৰিজাল্ট 2025 জিটি পিজিটি টেট কাম ৰিকমেন্ড ৰিজাল্ট। তো আপোনালোকে দেখা পাইছে এভেন হল জিটি পিজিটি ৰিজাল্ট 2025 ডিপাৰ্টমেন্ট হল এডুকেশ্যন ডিপাৰ্টমেন্ট অৰ্গেনাইজেশ্যন হল ডিএসসি আসাম আৰু পোষ্ট হল জিটি আৰু পিজিটি এক্সাম নেম হল টেট কাম ৰিকমেন্ড এটা আছিল অক্টোবৰ 2024 আৰু এক্সাম টাইপ আছিল ৰিটেন এক্সাম আৰু এক্সাম ডেট আছিল আপোনাৰ 19 জানুৱাৰী 2025 আৰু আপোনাৰ ৰিজাল্ট আজি ডিক্লেয়াৰ কৰিছে 30 মে 2025 আজি যাৰখন ডিক্লেয়াৰ কৰিছে। তো সব ফ্ৰেন্ড যে আপোনালোকে আসাম জিটি পিজিটি আপোনালোকৰ মানে টেট দিছিলে হেটো আপোনালোকে চেক কৰাৰ কাৰণে তলফালে চেক কৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে দেখা পাইছে আপোনালোকৰ ইম্পৰ্টেণ্ট লিংক পিজিটি ৰিজাল্ট আৰু জিটি ৰিজাল্ট। তো সব ফ্রেন্ড আপোনালোকে কি কৰিব আপোনালোকে ৰিজাল্ট চেক কৰাৰ কাৰণে আপোনালোকে যে লিংক আছে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্রেন্ড আপোনালোকৰ যে ৰিজাল্ট চেক কৰা যে লিংক আছিল সেই লিংকটো আপোনালোকৰ ওপেন হৈ যাব। তো সব ফ্রেন্ড আপোনালোকৰ ৰিজাল্ট চেক কৰা যি মানে ডাইৰেক্ট লিংক আছিল সেই লিংকটো মই ভিডিও ডিসক্ৰিপশনত দি ৰাখিম। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট ভিজিট কৰি আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰো আহি কিনে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। তো চাব পাৰিছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কালিপাৰা গুৱাহাটী আপোনালোকৰ অফিচিয়েলি মানে আপোনালোকৰ যি মানে অপশ্যন আছিল খোল খাইছে। তো সব দেখাইছে টু ডাউনলোড মাৰ্কশিট এণ্ড মাৰ্কশিট কাম এডমিট কাৰ্ড ফৰ দ্য পোষ্ট গ্ৰেজুৱেট টিচাৰ। তো সব ফ্ৰেন্ড আপোনালোকৰ ৰিজাল্টটো চাবৰ কাৰণে আপুনি কি কৰিব এপ্লিকেশ্যন নম্বৰটো বহাই দিব আৰু আপোনালোকে পাছৱাৰ্ড দিব। আবেদন কৰাৰ কাৰণে আবেদন কৰাৰ সময়ত আপোনালোকে যদি পাছৱাৰ্ড দিছিলে পাছৱাৰ্ডটো বহাব আৰু লগতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো বহাই কিনে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। আৰু যদি আপোনালোকৰ এপ্লিকেশ্যন পাছৱাৰ্ডটো পাহৰি গৈছে তেনেহ'লে আপোনালোকে কি কৰিব ফৰগেট পাছৱাৰ্ড ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব ফ্ৰেন্ড আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। বহাৰ পিছত সব ফ্ৰেন্ড আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। বহাৰ পিছত সব ফ্ৰেন্ড আপোনালোকে সাবমিট নম্বৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেন্ড আপোনালোকৰ যি ৰেজিষ্টাৰ মোবাইল নম্বৰ আছিলে ৰেজিষ্টাৰ মোবাইল নম্বৰ আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ডটো আহি যাব। তো সব অহাৰ পিছত সব ফ্ৰেন্ড আকৌ আপোনালোকে লগইন অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব ফ্ৰেন্ড আপোনালোকে যিটো আপোনালোকৰ মেছেজত এপ্লিকেশ্যন নম্বৰ আৰু মোবাইল নম্বৰ পাছৱাৰ্ড আহিব সেইটো আপোনালোকে বহাই কিনে আপোনালোকে সাবমিট কৰি আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। তো সব আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।